হে গুৰুদেৱ দেৱতাসকলেও তোমাক বিচাৰি ফুৰে কিন্তু তোমাকতো দৰ্শন নাপায় অৰ্থাৎ তুমি দেৱৰো দুৰ্লভ কিন্তু নিবিচৰাকৈ মই মোৰ ৰাজ্যত মোৰ গৃহতে তোমাক আজি পাই গ'লো আন হেতু নাই ইয়াৰ কাৰণ বেলেগ একো নহয় কৃষ্ণৰেখে কৃপা জগতৰ হৰ্তা কৰ্তা সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী গোপিনীৰ ধন জীৱৰ জীৱন ভকতৰ প্ৰাণ ইষ্টদেৱ কৃষ্ণদেৱৰ কৃপাৰ বশতহে আজি মই তোমাৰ দৰে দেৱৰ দুৰ্লভ মহামুনি গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ তোমাৰ চৰণ মই গৃহত থাকিয়ে দৰ্শন পালোঁ এয়া কেৱল ঈশ্বৰৰ কৃপাৰ বাবেহে সম্ভৱ হৈছে হে গুৰুদেৱ এৰামে তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সাম্প্ৰত ম্ৰিয়মাননৰে সদায় কি কৰ্ম কৰিবে ইটো লোকতে যে ম্ৰিয়মান এটি জীৱই সংসাৰত সদায়নো কি কৰ্ম কৰি থাকিলে তেওঁ দুখৰ পৰা পৰিত্ৰাণ পাব পাৰিব আমি ৰাতিপুৱা যেতিয়া চকুকেইটা মেলো বিছনাৰ পৰা উঠো সাৰ পাওঁ তেতিয়া আমি প্ৰত্যেকেই কৰ্মত ইফালৰ পৰা সিফালে যাওঁ ৰাতিপুৱা শুই উঠাৰ লগে লগে প্ৰশ্নটো হ'ল সেই কৰ্মবিলাক কৰিবৰ কাৰণে পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশত যেতিয়া প্ৰত্যেকজন বাঁ পাই আমি যাওঁ তাৰ উদ্দেশ্য কি লক্ষ্য কি আমি প্ৰত্যেকেই জানো সেই লক্ষ্য হ'ল উদ্দেশ্য হ'ল এটাই সেইটো নাম হ'ল কি বাৰু সেইটো নাম আমি যে কৰ্ম কৰোঁ ৰাতিপুৱা শুই উঠাৰ লগে লগে কিয় কৰোঁ কৰ্মটো সেইটো আমাৰ কৰ্তব্য নেকি নহয় আমি এই কাৰণেই কৰ্মটো কৰোঁ আমাৰ কৰ্মটোৰ উদ্দেশ্য আৰু কৰ্মটোৰ লক্ষ্য হ'ল এটা সেইটো হ'ল কেৱল সুখ এৰামে সুখ সুখ বুলি নৰ এনে বলিয়া নেদেখিলে সুখ মুখ মাথো দুখ পায়া বিচাৰিছোঁ সুখ লক্ষ্যস্থান গন্তব্যস্থান হ'ল সুখ কিন্তু ঘূৰি আহি ঘৰ পাওঁতে এজনে অন্যজনক কওঁ পালোঁ কেৱল দুখৰ উপৰি দুখ ৰাতিপুৱা ঘৰৰ পৰা কৰ্মলৈ যাওঁতে দুখ বিচাৰি যোৱা কোনোবা মনুষ্য আছে নি নাই সকলোৱে আমি সুখ বিচাৰি যাওঁ কিন্তু সুখৰ পাছত দৌৰোতে মনুষ্যই পাই মাথো দুখৰ উপৰি দুখ কাৰণটো কি কাৰণটো আমাৰ চিন্তাধাৰা আচাৰ আচৰণ ভাৱনা কৰ্ম শাস্ত্ৰৰ লগত পিঠিয়া পিঠি হৈ আছে কোনোবাই যদি এনেকৈ হাত দুখন দি দিয়ে এইটো কি হ'ব বাৰু এনেকৈ দি দিলে আমি কি বুজিম এনেকৈ দি দিলে কি বুজিম এনেকৈ দি দিলে কি বুজিম আৰু এনেকৈ দি দিলে কি বুজিম হাত দুইখনেই ব্যৱহাৰ কৰিছোঁ এনেকৈ ব্যৱহাৰ কৰিলে কৃষ্ণ বা নমস্কাৰ হয় এনেকৈ ব্যৱহাৰ কৰিলে উত্তৰটো পাম নেকি এইটো কৃষ্ণ বুলি কৈছে চা মোক এনেকৈ এইটো কৃষ্ণ আকৌ ক'ৰ পৰা আহিলে এনেকৈ দিয়াটো আমি সকলোৱে জ্ঞাত সেইটো এনেকৈ দি দিয়াৰ লগে লগে আপুনিতো সেইটো কৃষ্ণ গ্ৰহণ নকৰে কেতিয়াও ঠিক তেনেকৈ বিচাৰিছোঁ সুখ কিন্তু পাইছোঁ দুখ কাৰণটো সেইটোৱে যে শাস্ত্ৰৰ লগত চিন্তাধাৰা আচাৰ আচৰণটো পিঠিয়া পিঠি হৈ আছে সেইকাৰণে আমি সুখ বিচাৰোঁতে দুখ পাইছোঁ এতিয়া পৰীক্ষিতে শোকগুৰুৰ চৰণ কমলত অৰ্পণ কৰিছে ৬০,০০০ ঋষিমুনিৰ চৰণ কমলত অৰ্পণ কৰা সেই একেভাগী প্ৰশ্নকে এৰাম
কাহাক শুনিবে কাহাক জপিবে কাহাক স্মৰিবে নৰে ভজিবাক যোগ্য কোননো দেৱতা কহিও মোক সত্তৰে। হে গুৰুদেৱ, মোক তুমি কোৱা, ম্ৰিয়মান মনুষ্যই কাৰ কথা শুনিলে কল্যাণ হ'ব? ম্ৰিয়মান মনুষ্যই কি কৰ্ম কৰিলে দুখৰ পৰা পৰিত্ৰাণ পাব? ম্ৰিয়মান মনুষ্যই এই সংসাৰত কাৰ কথা শুনিব লাগিব, কাৰ চিন্তা কৰিব লাগিব, কাক ভাবিব লাগিব, সেই ইষ্টদেৱজনৰ নামটো তুমি মোক কোৱা, মই তেওঁৰ কথা ভাবোঁ। এই বুলি পৰীক্ষিতে শুকগুৰুৰ চৰণ কমলত সেৱা নিবেদন কৰিছে। আৰু শুকগুৰুৱে তাৰ উত্তৰটো দিছে, ও সমস্তে শাস্ত্ৰৰ মত বেদ বেদান্তৰো তত্ত্ব কৃষ্ণে হে পৰম ইষ্টদেৱ পূজৈ যাক ব্ৰহ্মা হৰে কোননো পামৰণৰে তাংক আখি নকৰিবে সেৱ। চাৰিখনি বেদ, 14 ভাগী শাস্ত্ৰ, 18 ভাগী পুৰাণ, আৰু বেলেগ একো নাই। মহাভাৰত, ৰামায়ণ, এই সমস্তই এটা মতেই সিদ্ধান্ত দিছে, সেই মতটো হ'ল কৃষ্ণই হ'ল পৰম ইষ্টদেৱ। তেওঁ বাহিৰে দ্বিতীয়জন উত্তম শ্ৰেষ্ঠতম ইক্ষতত্ব দ্বিতীয়জন নাই। সৰ্বশাস্ত্ৰ তত্ত্ব বুলি কৈছে, সমস্তে শাস্ত্ৰৰ মত বুলি কোৱা হৈছে। বেদ বেদান্তৰ তত্ত্ব, কৃষ্ণই হ'ল পৰম ইষ্টদেৱ, তেওঁ চৰণত গুণে সদায় সেৱা কৰে। আমাক সৃষ্টি কৰা বিধিবৰ প্ৰজাপতি ব্ৰহ্মাই, তাৰপিছত আমাক মৃত্যু দিয়া ৰুদ্ৰ অৰ্থাৎ হৰ। পূজৈ যাক ব্ৰহ্মা হৰে, হৰে মানে শিৱ। ব্ৰহ্মা আৰু শিৱই দিনে ৰাতিয়ে যাৰ চৰণ বন্দনা কৰি থাকে, সেইজন ইক্ষতত্ত্ব কৃষ্ণই হ'ল জীৱৰ উপাস্য তত্ত্ব। গতিকে সেই ৰাজন পৰীক্ষিত কোননো পামৰণৰে, সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ চিন্তা নকৰে, সেইজন কেনেকুৱা পাপী। তাংক আখি নকৰিবে সেৱ, সেইজনক সেৱা কৰিবলৈ চিন্তা নকৰে, চেষ্টা নকৰে, সেইজনতকৈ দ্বিতীয়জন মহাপাপী নাই। গতিকে ৰাজন পৰীক্ষিত, তুমি শুনাচোন, যাৰ নাম লৈলে মাত্ৰ যজ্ঞ কৰিবাৰ পাত্ৰ হুয়াতি ম্লেষম অন্ত্যজাতি নভজিয়া হেন দেৱ আনকে সে কৰৈ হেৱ সিজন জানায়াত ঘাটি। যাৰ নাম আশ্ৰয় কৰা মাত্ৰই জীৱই যজ্ঞ কৰিবৰ পাত্ৰ হৈ যায়। যাৰ নাম আশ্ৰয় কৰা মাত্ৰকে মহাম্লেশ হ'লেও, অন্ত্যজাতি হ'লেও তেওঁ এই সংসাৰৰ পৰা সুন্দৰভাৱে তৰি যাব পাৰিব। নভজিয়া হেন দেৱ, সেইজন ঈশ্বৰ কৃষ্ণদেৱক চিন্তা নকৰি আনকে সে কৰৈ সেৱ
অন্য দেৱতাক সেৱা কৰে সিজন জানা আত্মঘাতী, সেইজনে হ'ল আত্মহত্যা কৰা ব্যক্তিজন। এতিয়া আমি সেইটোকে নিজক নিজে বুজাব লাগে, কাৰণ ভাগৱত ধৰ্ম হ'ল আত্মবিশ্লেষণ। নিজক চিন্তা কৰা, যিটো বুদ্ধদেৱে সিদ্ধান্ত দি থৈ গৈছে, আত্মদীপো ভৱ, নিজেই নিজৰ পোহৰ হোৱা। এনেধৰণে ধৰ্মগুৰুসকলে আমাক সুন্দৰভাৱে এই সিদ্ধান্তখিনি দিছে শাস্ত্ৰসন্মতে। গতিকে পৰীক্ষিতই প্ৰশ্নভাগী কৰিছে, মহামানী শুকদেৱে সেই প্ৰশ্নৰ উত্তৰ মহাভাগৱত ধৰ্ম কথন আগবঢ়াইছে। কেনেকৈ আগবঢ়াইছে মই জানো, তুমি শুনা, এই বুলি নাই কোৱা। দাস্য ভক্তি গুৰুজনে আমাক দৰ্শন কৰাইছে কি বুলি? এই ৰামে কৃষ্ণ পদ পংকজক ধৰি হৃদয়ত দিলন্ত সিদ্ধান্ত তাংক কৰি সাধুৰ বাদ। সেই ৰাজন পৰীক্ষিত, তুমি এজন মহান সাধু, কিয়নো তুমি সাধু নোহোৱা হ'লে তোমাৰ মনৰ পৰা, তোমাৰ মুখ পদ্মখনতে এনে উত্তম প্ৰশ্ন, জীৱৰ কল্যাণমূলক চিন্তা নিগৰিত নহ'লহেঁতেন। গতিকে ৰাজন তুমি ধন্য, তুমি ধন্য, তুমি মহাসাধু। ধন্য নৰপতি মতি উত্তম তোমাৰ, পুছিলা যিটো কথা সংসাৰতে সাৰ। তোমাৰ মতি অতি উত্তম ৰাজন পৰীক্ষিত, তুমি যিটো কথা সুধিলা মোক, এই সংসাৰৰ বাবে সাৰ বস্তু। গতিকে সেই ৰাজন, তোমাক আমি জনাওঁ, তুমি সাৱধান হোৱা। নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পাঞ্চ যজ্ঞ আচৰে। তাহাৰ শ্ৰুতব্য কথা এই আছে অসংখ্যাত, হৰি বিমুখৰ হৈ ব্যৰ্থে আয়ু পাত। ৰাজন পৰীক্ষিত, এটি জীৱই সংসাৰলৈ আহোঁতে পাঁচটা ধাৰ লৈ আহে। সেই পাঁচটা ধাৰ নিবাৰণৰ বাবে তেওঁ পাঁচটা যজ্ঞ কৰিব লগা হয়, আৰু সেই যজ্ঞকেইটাকে বলি বিশ্ব পাঞ্চযজ্ঞ নামেৰে নামাকৰণ কৰিছে। এতিয়া সেই পঞ্চযজ্ঞ কি কি? এক হ'ল দেৱঋণ, দুই হ'ল ঋষিঋণ, তিনি হ'ল ভূতঋণ, চাৰি হ'ল পিতৃঋণ, পাঁচ হ'ল পুষ্যঋণ। আমাৰ উপাধি যিয়ে নহওক, কিন্তু আমাৰ মাতৃগৰ্ভৰ পৰা যেতিয়া পৃথিৱীলৈ আহোঁ, প্ৰত্যেক জীৱই পাঁচটা ধাৰ লগত লৈ আহিব লগা হয়। সেইকাৰণে সেই ৰাজন তুমি শুনাচোন, যিসকলে পাঁচটা ধাৰ নিৰাময় কৰিবৰ বাবে পাঁচটা যজ্ঞ কৰে, সেইকেইটা কথা মই তোমাক কওঁ শুনা। ৰাম হোমে দেৱঋণ খোজে, তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ। ৰাজন পৰীক্ষিত, সেই জীৱই পাঁচটা ধাৰৰ পৰা মুক্ত হ'বলৈ সেইকেইটা কৰ্ম কৰে। হোমে দেৱঋণ খোজে, তৰ্পণে ঋষিৰ। হোম যজ্ঞ কৰে দেৱতা ধাৰৰ পৰা মুকলি হৈ থাকিবলৈ, তৰ্পণ কৰে ঋষি ঋণৰ পৰা মুক্ত হৈ থাকিবলৈ,
বলিদান কৰে ভূতৰ ঋণৰ পৰা মুক্ত হৈ থাকিবলৈ, শ্ৰাদ্ধ পিণ্ড কৰে পিতৃ মাতৃৰ ঋণৰ পৰা মুক্ত হ'বলৈ। শাস্ত্ৰই এইকেইটা কৈছে কৰিবলৈ, কিন্তু তাৰ পাছত কি কৈছে? সমভাৱে সুহৃদ জনৰ সুজে ঋণ, এহি ভাৱে ঋণী সদা ভকতি বিহীন। ককাই ভাই ইষ্ট মিত্ৰ কুটুম্বৰ লগত সত্য শৌচ ক্ষমা দয়াৰ জৰিয়তে ধাৰটোৰ পৰা মুক্ত হৈ থাকিব পাৰে, শাস্ত্ৰই সিদ্ধান্ত দিছে। কিন্তু প্ৰত্যেক দিনাই এনেকুৱা 5টা ধাৰৰ পৰা মুক্ত হৈ থাকিবলৈ প্ৰত্যেকজন শৰীৰধাৰী মনুষ্যই 5টা যজ্ঞ কৰি থাকিলেও এহিভাৱে ঋণী সদা ভকতি বিহীন। ভক্তিহীনজন কিন্তু সদায় সেই 5টা কৰ্ম কৰিলেও তেওঁ কিন্তু ধাৰত পুত খাই থাকিব লগা হয়, ধাৰৰ পৰা মুক্ত হৈ থাকিব নোৱাৰে, কাৰণ তেওঁ ভক্তিহীন। সেইকাৰণে গুৰুজনাই সিদ্ধান্ত দিছে, শুকগুৰুৱে পৰীক্ষিত ৰাজাক কোৱাৰ চলেৰে গুৰুজনাই আমি সমস্ত জনাক উপদেশ দিছে যে সেই বাপ বান্ধৱ আই মাতৃ খবৰ তোমৰা হবে, এই কথাটোত অতীব গুৰুত্ব দিয়া যে যিজনে কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ। যিজনে কায়েৰে অৰ্থাৎ শৰীৰেৰে ঈশ্বৰত শৰণ ল'লে, যিজনে মনেৰে ঈশ্বৰত শৰণ ল'লে, যিজনে বাক্যৰ জৰিয়তে ঈশ্বৰত শৰণ ল'লে, এই 3টা ব্যৱস্থাৰে এক চিত্ত হৈ যিজনে মুকুন্দৰ চৰণত শৰণাপন্ন হ'ল, কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ, ও তাৰ ঋণ খোজা সবে গৈল সমস্তৰ, নকৰি ঋণীয়াৰ নহি সিটো নৰ। সেইজন শৰীৰধাৰী মনুষ্যই 5টা যজ্ঞ কৰ্ম নিতৌ এটাও নকৰাকৈ তেওঁ অনায়াসে মুক্ত হৈ থাকিব পাৰে। এতিয়া কোনটো উজু, কোনটো কৰিম? এতিয়া শাস্ত্ৰই গোটেইকেইটা দৰ্শন কৰাইছে, কোনটো কৰিলে সহজতে জীৱৰ মংগল হয় সেইটো কৰাটোৱে অতিব প্ৰয়োজন। যেনেকৈ গুৱাহাটী মহানগৰত অসমৰ ভিতৰত ভাল মেডিকেল কলেজখন আছে, আপোনাৰ মোৰ ওৰাং অঞ্চলত যদি হঠাতে এক্সিডেণ্ট এটা হৈ যায়, প্ৰাৰম্ভিক চিকিৎসাৰ বাবে আমি ওচৰতে থকা ফাৰ্মেচিখনৰ ফাৰ্মেচিষ্টজনক মাতি আনিম, অকণমান চাফ চিকুণ কৰিবলৈ, যদি তেজ ওলায় তাৰ পাছত লাহেকৈ আমি ওচৰৰ চিকিৎসালয়খনলৈ লৈ যাম। তাত যদি ডাক্তৰৰ ওচৰত প্ৰাৰম্ভিক চিকিৎসা কৰিব পৰা ব্যৱস্থাখিনি থাকে সেইখিনি কৰি দিব তৎমুহূৰ্ততে, আধা ঘণ্টাৰ ভিতৰত। যদি তেওঁৰ ওচৰত নাথাকে তেতিয়াহ'লে তেওঁ কাগজ এখন লিখি দিব, অতীব সোনকালে গুৱাহাটী মেডিকেল কলেজলৈ লৈ যাওক। সেইটো আমি সকলোৱে বাস্তৱ বুজি পাওঁ। ঠিক তেনেধৰণে ঈশ্বৰৰ কৃপাত জন্ম লাভ কৰা 33 কোটি দেৱতাৰ ওচৰত যাৰ যিটো শক্তি আছে, সেই শক্তি অনুৰূপেহে দেৱতা দেই ফল, শক্তি অনুসৰিহে দেৱতাসকলে সেই ভক্তজনক সেই ফলটো দিব পাৰে। আমাৰ হিন্দু ধৰ্ম আমি সকলোৱে জানো, হিন্দু ধৰ্মত 5 অৰ্থাৎ পঞ্চদেৱ উপাসনা কৰা নিয়ম আছে। সেই পঞ্চদেৱ 5টা পন্থ আমাৰ সকলোৰে কম বেছি পৰিমাণে জ্ঞাত। এক হ'ল
শৈৱ অৰ্থাৎ শিৱক পূজা কৰা, 2 হ'ল শাক্ত অৰ্থাৎ শক্তিক পূজা কৰা, 3 হ'ল গণপত্য গণেশক ইষ্টদেৱ হিচাপে পূজা কৰি থকা, তাৰ পাছত সৌৰ মানে সূৰ্যক কেন্দ্ৰ কৰি পূজা কৰা শক্তিৰ আধাৰ হিচাপে। 5 নম্বৰতে হ'ল বৈষ্ণৱ, বিষ্ণুৰ উপাসক, যিটো ভগৱন্ত পুৰুষে কলিত গুৰুৰূপে শংকৰ নাম লৈ অৱতৰণ হৈছে, অৱতাৰ ধাৰণ কৰিছে আৰু জীৱৰ কল্যাণৰ অৰ্থে এই বৈষ্ণৱ মাৰ্গে একশৰণ হৰিনাম ধৰ্ম গুৰুজনে শাস্ত্ৰসন্মতে আমি সমস্তজনাকে দৰ্শন কৰাইছে। পৃথিৱীত যিমান ধৰ্ম আছে প্ৰত্যেকজন ধৰ্মগুৰুৱে নিজৰ ধৰ্মৰ যি বিষয়বস্তু সুন্দৰভাৱে প্ৰত্যেকজন শিষ্যকে দৰ্শন কৰাইছে যে ঈশ্বৰ বুলি কোৱা শক্তি কেৱল এটাই, যাক গুৰুজনাই কৈছে এক দেৱ এক সেৱ একত বিনে নাই কেও। প্ৰমাণ যদি কৰি চাব বিচাৰে, হিন্দু ধৰ্মৰ মূল ধৰ্ম গ্ৰন্থখনৰ নাম হ'ল গীতা। এটা সমীক্ষা যদি চলাই উত্তৰটো পাব গীতা ইংৰাজীত বানান কৰিলে 5টা বৰ্ণ আছে। এক মুহূৰ্তৰ বাবে যিজনে কৃষ্ণ কথা শুনাৰ সৌভাগ্যৱন্ত হ'ল, তাৰ বাহিৰে তেওঁ যদি 100 বছৰ জীয়াই আছে এই সংসাৰত, বাকী সমস্তখিনি সময় তেওঁ বৃথা সময় বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে, অ হেহিটো দিন ভাই দুৰ্দিন বুলিয়া মানো, মেঘাচ্ছন্ন নোহয় দুৰ্দিন, হৰি কথাই অমৃত ক সৌম্যক আলা পৰখে, যিটো দিন হুয় বিহীন, ৰাম যিটো দিন হুয় বিহীন। আজিৰ দিনটো এতিয়া আমাৰ ভাল নে বেয়া পিছে? শাস্ত্ৰই কৈছে সেইটো দিন মনুষ্যৰ বেয়া দিন। কোনটো দিন? গাজি গুমৰি মুখলধাৰে বৰষুণ দিয়া, শিল বৰষুণ বতাহ ধুমুহা এইটো দিন নহয়। সেইটো দিন অতিকে বেয়া দিন, যিটো দিন কৃষ্ণ বুলি ক'বলৈ সন্মুখত এজন ভকত নাপালো। সেইটো দিনতকে মনুষ্যৰ বেয়া দিন জীৱনত দ্বিতীয় এটা নাই বুলি শাস্ত্ৰই আমাক জ্ঞান দিছে। এতিয়া আজিৰ দিনটো ভাল নে বেয়া? কৃষ্ণ কথা শুনিবলৈ আমি কিমান ভকত পাইছোঁ আজি। গতিকে এই দিনটো অতিব ভাল দিন বুলি কৈছে। এনেকুৱা দিন আমি আজিৰ পৰা আগত পাইছিলোঁ নে নাই পোৱা? যদি পাইছিলোঁ 365 দিনত হিচাপ কৰিব লাগে কেইদিন পালোঁ ভকতৰ সংগ। সেইটো দিন ভাল। কৃষ্ণ বুলি ক'বলৈ সুবিধা কিমানজনে পালোঁ, কেনেকৈ পালোঁ, প্ৰত্যেকটো কথা চিন্তা কৰিলেই আমাৰ ভাল দিন আৰু বেয়া দিন, সুদিন আৰু দুৰ্দিনৰ উত্তৰখিনি আমি প্ৰত্যেকে লাভ কৰিব পাৰিম। আৰু এই সুদিন দুৰ্দিনৰ মাজত পদবন্ধে পৰীক্ষিতৰ আগত শোকগুৰুৱে সিদ্ধান্ত দিছে, সেই ৰাজন পৰীক্ষিত তুমি শুনাচোন, ৰাম অন্তকালে হৰি স্মৰে, যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। মনত প্ৰশ্ন হৈ যাব পাৰে, বোলে প্ৰাণজিৎ তুমি যে কৈছা কৃষ্ণ কৃষ্ণ, আমি যদি কওঁ শিৱ শিৱ, আমি যদি কওঁ কালী কালী, দুৰ্গা দুৰ্গা, ভদ্ৰা ভদ্ৰা, তুমি কৈছা কৃষ্ণ কৃষ্ণ বুলি কোৱা, বোলে অন্য দেৱতাৰ নাম মুখেৰে ল'লে মৰিম বাৰু মানিলোঁ, বোলে কৃষ্ণ বুলি ক'লে মৰিম নে নমৰিম? প্ৰশ্নটো হৈ যাব পাৰে। আল্লাহ বুলি ক'লে মৰিম নে নমৰিম? গড বুলি ক'লে মৰিম নে নমৰিম? শাস্ত্ৰই কৈছে জন্ম ধ্ৰুৱ সত্য যিমান
মৃত্যু ধ্ৰুৱ সত্য সিমান। জন্ম যেতিয়া হ'লো মৃত্যু ধ্ৰুৱ সত্য, মৰিব লাগিবই। কাৰোবাৰ দুদিন আগ, কাৰোবাৰ দুদিন পাছ। তুমি কৃষ্ণ বুলি কোৱা, তুমি আল্লাহ বুলি কোৱা, তুমি গড বুলি কোৱা, কোনো কথা নাই। যাৰেই নাম নোলোৱা, তুমি যে এদিন মৰিবা এইটো খাটাং। কিন্তু শাস্ত্ৰই আমাক এই সিদ্ধান্তটো দিছে যে অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, মৃত্যুৰ প্ৰাক্ষণত যিজনে কৃষ্ণ বুলি কৈ এই শৰীৰ এৰিব পাৰিব, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। তেওঁ মহিমা ইমান, ভাগৱতেও তাৰ মহিমা কৈ কৈ শেষ কৰিব পৰা নাই। অন্য দেৱতাৰ নাম লৈ যদি মৰোঁ, তেতিয়াহ'লে সেই মহিমাটো নহয়, সেই কৃপাটো নহয়। কাৰণ গণেশ হ'ল হিন্দু ধৰ্মৰ মতে বিঘিনি নাশক দেৱতা। গণেশৰ ওচৰত সেইটো শক্তি আছে, সেই শক্তিৰ মতে তেওঁ সেইটো কৰিব পাৰিব। সেই শক্তিৰ মতে তেওঁ জীৱক, ভক্তজনক সেই ফলটো দিব। কিন্তু লক্ষ্মী হ'ল ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী। লক্ষ্মীক যদি তুমি এভইড কৰি চলা, মানে পূজা নকৰা, সেৱা নকৰা, অকল যদি গণেশকে তুমি পূজা কৰি থাকা, বিঘিনিবিলাকৰ পৰা মুক্ত হ'বা, কিন্তু তুমি ধনী হ'ব নোৱাৰা। কাৰণ লক্ষ্মী ঐশ্বৰ্যৰ গৰাকী, ধন সম্পত্তিৰ গৰাকী। বিপৰীতে সৰস্বতী হ'ল বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী। তুমি জ্ঞানী নহ'বও পাৰা, কাৰণ তুমি বিদ্যালয়ত পঢ়া শুনা নকৰিলা। গতিকে পঢ়া শুনা নকৰাৰ বাবে তুমি যিমান জ্ঞানী হ'লেও তোমাক চাৰ্টিফিকেট এখন নাই কাৰণে, তুমি যিমান জ্ঞানী হ'লেও কোনোবা এটা ইণ্টাৰভিউত গৈ তুমি বহিব নোৱাৰা, কাৰণ তোমাৰ হাতত চাৰ্টিফিকেটখন নাই। প্ৰত্যেকটো কথা বাস্তৱত যিমান সত্য, আধ্যাত্মিকতো সমানেই সত্য। সেইকাৰণে শাস্ত্ৰই নিশ্চিত সিদ্ধান্তটো দিলে, কৃষ্ণক পুজিলে পূজা সমস্ত ৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। কৃষ্ণক যদি সেৱা কৰা সকলো সন্তুষ্ট, কৃষ্ণক যদি নোপূজা, সেৱা নকৰা, তেতিয়াহ'লে বাকীবিলাক কেতিয়াও সন্তুষ্ট নহয়। এইটোৱে শাস্ত্ৰৰ একেবাৰে চূড়ান্ত সিদ্ধান্ত। এই সিদ্ধান্তটো আশ্ৰয় কৰি আমি সেইমতেৰে আগবাঢ়িব লাগে। এইখিনিত এইটোও হয়তো হ'ব পাৰে, বোলে বাপ আপুনি কোৱাৰ কাৰণে আমি অন্য দেৱতাৰ পূজা ইমান দিনে কৰি আছিলোঁ, সেই পূজাভাগ নকৰোঁ, সেই পূজাৰ দিনা আমি নাম এষাৰ কৰিম। তেতিয়া কি হ'ব? দুখন গাড়ী আছে, বিশ্বকৰ্মা পূজা পাতি আছিলোঁ ইমান দিনে, ভাগৱত শুনিলোঁ, বোলে বিশ্বকৰ্মা পূজা নেপাতো, ভাগৱত শুনিলোঁ, দুৰ্গা পূজা নকৰোঁ, সেইদিনা নাম এষাৰ কৰিম। তেতিয়া কি হ'ব? তেতিয়া শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, ও বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়, মানে মুখেৰে কৃষ্ণ কৃষ্ণ বুলি কয়, চিত্তে আন দেৱক পূজয়। তাৰমানে শিৱ মন্দিৰত সোমাতে কৃষ্ণ বুলি কৈয়ে সোমাওঁ, দুৰ্গা মণ্ডপত গ'লেও কৃষ্ণ বুলি কৈয়ে সোমাওঁগৈ। কৃষ্ণ বুলি নোকোৱাকৈ কোনোবাই সোমাই গৈছোঁ নেকি? নাই সোমাই, কৃষ্ণ বুলি কৈয়ে সোমাওঁ আমি প্ৰত্যেকে। সেই বিষয়টো শাস্ত্ৰই দৰ্শন কৰাইছে, বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়, চিত্তে আন দেৱক পূজয়। ও জানিবাহা কদাচিতো সিদ্ধি সিটো নলভয়, হৰিতাৰ সন্তোষ নহয়। ঈশ্বৰ কৃষ্ণক এৰি যিটো জনে পূজে অন্য দেৱতাক, কুকুৰৰ লান যে ধৰি মোৰ জনে, খোজে সিন্ধু তৰিবাক।
ঈশ্বৰ কৃষ্ণক এৰি অন্য দেৱতাক যিজনে আশ্ৰয় কৰি ভৱ সংসাৰ তৰি যাব পাৰিম বুলি সেই কৰ্মটো কৰি থাকে, নিজৰ পোহনীয়া কুকুৰটো সাগৰৰ পানীলে দলি মাৰি দি নিজেও পানীলে জাপ মাৰি কুকুৰটোৰ নেগুৰডালত ধৰি পাৰাপাৰহীন সাগৰ সমুদ্ৰ পাৰ হৈ যাবলৈ যি বৃথা চেষ্টা কৰে, অন্য দেৱতাৰ চৰণ সেৱা কৰি এই মায়াময় সংসাৰ পাৰ হৈ যাব পাৰিম বুলি ভবাটো সেই বৃথা চেষ্টা। ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম বুলয় ধম মোৰ মতি। ঈশ্বৰ কৃষ্ণক যিজনে অন্য দেৱতাৰ লগত সমান বুলি জ্ঞান কৰিব, 84 নৰক ভুঞ্জি পাপৰ জনিত সিটো অৱশ্যে শুইবে কৌতপতি। 84 লক্ষ বাৰ বিভিন্ন যোনিত জন্ম গ্ৰহণ কৰি সি এই সংসাৰত আয়াজাত কৰি থাকিব লাগিব। চিন্তা নিজৰ নিজৰ। ভাগৱতে কাকো দাবী দিয়া নাই তুমি এইটো নকৰিবা, এইটো কৰা। বিচাৰ বিশ্লেষণ কৰি কোনটো পথেৰে গ'লে তোমাৰ সুবিধা হ'ব সেইমতে তুমি আগবাঢ়ি যোৱা। ভাগৱতে কিন্তু এইকেইটা মাৰ্গ আমাক সুন্দৰভাৱে দৰ্শন কৰাইছে। পৰীক্ষিত ৰাজাই সোধা প্ৰশ্নৰ উত্তৰ মহামানী শুকদেৱে পৰীক্ষিত ৰাজাৰ আগত প্ৰকাশ কৰিছে। সেই ৰাজন পৰীক্ষিত, তুমি শুনা। ৰাম হেন জানি যাৰ ইচ্ছা মুখ সৰ্বথা পৰীক্ষিত তেবে শুনিও ক কৃষ্ণ কথা। সেই ৰাজন পৰীক্ষিত এই পৰম সত্যটো অনুধাৱন কৰি যি জীৱই ভাবে মোক্ষ প্ৰাপ্তি, তেওঁ কিন্তু কৃষ্ণ কথা শুনিবই লাগিব। যি ভাবে মোৰ মোক্ষ চোক্ষৰ কোনো কথা নাই, আহিলোঁ যেতিয়া সংসাৰলৈ মৰিমেই, গতিকে আনিব লাগে, মাৰিব লাগে, কাটিব লাগে, খাব লাগে, আন মাৰ কাট খাওঁ, সেইটো নিয়মেই যদি কোনোবাই পালন কৰি আছে, তাকো ভাগৱতে কোনো দাবী ধমকি দিয়া নাই তুমি এইটো নকৰিবা, এইটো কৰিলে তোমাৰ এনেকুৱা হ'ব। নিৰ্দেশটো কিন্তু দিছে, ইচ্ছাটো কিন্তু তোমাৰ নিজৰ আকৌ। তাৰ কাৰণে শাস্ত্ৰ গুৰু সবে ঈশ্বৰ কৃপায়ে শুদ্ধ উপদেশ দিব। শাস্ত্ৰ আৰু গুৰুৱে শিষ্যৰ মংগলৰ অৰ্থে শুদ্ধ উপদেশেই দি আছে। শিষ্য হবে শুদ্ধভাৱে নাচৰিলে তাৰা হবে কি কৰিব? আমি শিষ্য হৈ ভাগৱত পঢ়ি পঢ়ি যদি তাৰ জ্ঞানটো নলৈ অন্য পথেদি আগবাঢ়োঁ, ভাগৱতো পঢ়িছোঁ, বাকী বিপৰীত নিয়মটো পালন কৰিছোঁ, তাৰ কাৰণে ভাগৱত জগৰীয়া নহয়, তাৰ কাৰণে গুৰুজন জগৰীয়া নহয়। গুৰুৱে সুন্দৰভাৱে শুদ্ধ পথটো শাস্ত্ৰৰ পৰা আমাক দিছে, দিয়াৰ পাছত আপুনি মই নিজেই যদি বিশৃংখলিত জীৱনটো অতিবাহিত কৰিছোঁ, তাৰ বাবে শাস্ত্ৰও জগৰীয়া নহয়, গুৰুজনো জগৰীয়া নহয়। জগৰীয়া আমাৰ নিজক বুলি শাস্ত্ৰই সুন্দৰভাৱে উত্তৰটো দিছে। গতিকে আমি চিন্তা কৰিব লাগিব। শিৱই নিজ মুখে সিদ্ধান্ত দিছে, মই হৰ ব্ৰহ্মা ইন্দ্ৰ যত দেৱগণ মুখ কদিবা কন পাৰো একো জন। হেৰা ব্ৰহ্মা, হেৰা ইন্দ্ৰ, হেৰা 33 কোটি দেৱ দেৱতা মণ্ডলী, মই শিৱ, তুমি ব্ৰহ্মা, তুমি ইন্দ্ৰকে ধৰি আমি কোনেও জীৱক মোক্ষ প্ৰাপ্তি দিব নোৱাৰোঁ। তথাপিতো কলিৰ কৰাল গ্ৰাসত পৰি জীৱবিলাকে কি কৰিব জানানে? তাম্ৰ কাষ প্ৰতিমাই কিবা গতি
গতি দিব কলিত মলিন লোকে ইহাংকে পুজিব। প্ৰাণজিৎ নামৰ শৰীৰটোক উদ্যোক্তা মণ্ডলী জয়ন্ত কলিতা বাপজনাই যোগাযোগ কৰি দায়িত্ব দিলে ভাগৱত ক'ব লাগিব। আমি যদি আহি আসনত বহি 3 ঘণ্টা সময় মুখেৰে এটাও নামাতি বহি থাকোঁ, আপোনালোকে উত্তৰ কিবা পাবনে? কি উত্তৰ পাব? এইটোক মাতিলোঁ শিৱসাগৰৰ পৰা, আহিলে থমথমকৈ বহি থাকিলে, মুখেৰে দেখোন এটা কথাও নক'লে। কথা নোকোৱা মানে মই এটা মূৰ্তি হৈ গ'লোঁ। মই কথা ক'ব নোৱাৰোঁ, সেইকাৰণে মোক মূৰ্তি বুলি কৈছে। ই সোণৰ মূৰ্তিয়ে হ'ল যেনিবা। কি হ'ল কথাটো ক'ব নোৱাৰে। আপোনাৰ মোৰ প্ৰশ্নটোৰ উত্তৰ যেতিয়া মূৰ্তিটোৱে দিব নোৱাৰে, শাস্ত্ৰই কৈছে দিব নোৱাৰে বুলি, আমিও জানো, সেই মূৰ্তিটো সোণৰেই হ'ল যেনিবা, ব্ৰঞ্জৰে হ'ল যেনিবা, মণি মুকুতাৰে হ'ল যেনিবা, স্বয়ং শংখ চক্ৰ গদা পদ্ম 4 অস্ত্ৰধাৰী কৃষ্ণৰ মূৰ্তি হ'লেও শংকৰ গুৰুজনাই কৈছে সি যেতিয়া জড় পদাৰ্থৰে নিৰ্মিত, গতিকে সি কেতিয়াও চৈতন্য হ'ব নোৱাৰে। তাৰ আগত যিমান ধূপ ধূনা নজ্বলোৱা কিয়, সি সদায় জড়। কৃষ্ণৰ মূৰ্তি হ'লেও জড়, বাকী দেৱতাৰ মূৰ্তিটো বহু দূৰৰ কথা। স্বয়ং কৃষ্ণৰ মূৰ্তি হ'লেও সি জড়। 3 ঘণ্টা আমাক সময় বহুৱাই দিলে জয়ন্ত কলিতা বাপজনাই, বোলে বাপজন বহক। আমি মুখৰ আগত ভাগৱত ভাগ লৈ বহি আছোঁ আৰু ইজনে সিজনে চকুলৈ চাইছোঁ, সিজনে সিজনে চকুলৈ চাইছোঁ, কিবা বুজিমনে? নুবুজো। তাৰমানে আমি মুখেৰে কথা ক'বলৈ চকুৰে, শাস্ত্ৰভাগ চাবলৈ হাতেৰে আমি শাস্ত্ৰভাগ মেলিব লাগিব। মেলাৰ পাছত বাক্য শব্দ ব্ৰহ্মই আমি ভবা প্ৰশ্নৰ উত্তৰটো দি দিম। মূৰ্তিটোৰ আগত যদি কওঁগৈ বোলে আজি কি বাৰ হে কৃষ্ণ মূৰ্তি কোৱাচোন, মূৰ্তিটোৱে ক'ব নি আজি মঙলবাৰ নে বুধবাৰ? নকওঁ, উত্তৰ দিব নোৱাৰে। যিমান ভাবি থাকোঁ প্ৰশ্ন, মূৰ্তিয়ে কেতিয়াও আপোনাক মোক উত্তৰ দিব নোৱাৰে। সেইকাৰণে শংকৰদেৱ গুৰুজনাৰ আদৰ্শত শাস্ত্ৰসন্মতে 8 প্ৰকাৰৰ মূৰ্তি আছে যদিও উত্তম আৰু শ্ৰেষ্ঠতম মূৰ্তিভাগ হ'ল বাংময় মূৰ্তি, শাস্ত্ৰ বাণীময় মূৰ্তি বুলি কৈছে। সেইকাৰণে গুৰুৰ আদৰ্শত প্ৰতিষ্ঠিত সমস্ত জনা বাপ বান্ধৱ আই মাতৃয়ে বাংময় মূৰ্তি গুণমালা আসনত প্ৰতিষ্ঠা কৰে। আৰু সেই গুণমালাক কেন্দ্ৰ কৰি সমস্তজনে নামঘৰত গৈ সেৱা কৰে। গুণমালাত কি আছে 99% বাহ পাই আমি নাজানোৱে, অথচ নামঘৰত গৈ আমি সেৱা ভাগ কৰোঁ মূৰটো ধুৱাই। গুৰুজনাই দিয়া অপূৰ্ব দান এয়া অসমীয়া জাতিৰ বাবে, যি দানক আমি হয়তো প্ৰত্যেকজনাই কৰ্ম অনুসাৰে, চিন্তা অনুসাৰে আমি সেই বিষয়টোৰ পৰা এৰাই চলোঁ। গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিলে যে সেই ৰাজন পৰীক্ষিত, তুমি মনত ৰাখিবা, যিজনৰ ইচ্ছা আছে মোক্ষ প্ৰাপ্তি, তেওঁ কেৱল কৃষ্ণৰ চৰণত শৰণ ল'ব লাগিব। কিয়নো শিৱই সিদ্ধান্ত দিছে যে আমি শিৱ, তুমি ব্ৰহ্মা, তুমি ইন্দ্ৰকে ধৰি 33 কোটি দেৱতাই জীৱক মোক্ষ দিব নোৱাৰি, কেৱল কৃষ্ণৰ হাততহে মোক্ষ প্ৰাপ্তিটো আছে, আমাৰ হাতত নাই। আমাৰ হাতত নথকা বাবে আমি সেইবিলাক কৰিব নোৱাৰোঁ। তথাপিতো কলি যুগৰ মলমতী মনুষ্যবিলাকে কিন্তু সোণেৰে, ৰূপেৰে, কাঁহেৰে, পিতলে, তামেৰে, মাটিৰে, কাঠেৰে, বাঁহেৰে আমাৰেই একোটা মূৰ্তি নিৰ্মাণ কৰি ধূপ ধূনা জ্বলাই সেৱা পূজা কৰি থাকিব। গতিকে এইটোৱে হ'ল কলিৰ প্ৰভাৱ মনুষ্যৰ ওপৰত। কলিত মলিন লোকে ইহাংকে পুজিব, এইটো নিয়মেই পালন কৰি থাকিব। যিটো স্বয়ং আমি দেৱতাবিলাকে দিব নোৱাৰোঁ, আমাৰ মূৰ্তিবিলাকে কি দিব? শিৱই নিজ মুখে শাস্ত্ৰসন্মতে সিদ্ধান্ত দি থৈ গৈছে। গতিকে কোনটো পথেৰে আগবাঢ়িম, জীৱন অতিবাহিত কৰিম, চিন্তা কৰাটো আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ। কাৰণ উৰণ, বুৰণ, গজন, ভ্ৰমণ, ছেদজ, অণ্ডজ, উদ্ভিদজ, জৰায়ুজ, এই 4টা ভাগত বিভক্ত জীৱবিলাকৰ উত্তম জীৱ হ'ল মনুষ্য নামৰ জীৱ, জ্ঞান আৰু বিবেকযুক্ত জীৱ। আমাৰ লগত 2টা বস্তু বেছিকৈ আছে, জ্ঞান আছে, বিবেক আছে। গতিকে জ্ঞান আৰু বিবেকেৰে আমি চিন্তা কৰিব লাগে। গৰুটোৱে জানে, কি জানে গৰুটোৱে? ঘাঁহ খাব লাগে, তাৰ আহাৰ পেট ভৰিব। সেই খেৰ বা ঘাঁহত মাছৰ পানী এটোপা মিহলাই দিবচোন, গৰুটোৱে খাবনে? সেই ঘাঁহখিনি খাবনে?
মাছৰ পানী এটোপা মিহলাই দিলে কেতিয়াও নাখায়। যিটো গৰুৱে ৰাতিপুৱা গিৰিহঁতজনে পথাৰলৈ খেদি দিয়াৰ পাছত সন্ধিয়াৰ আগে আগে বেলি পৰাৰ আগে আগে কিন্তু সেই গিৰিহঁতজনৰ ঘৰলৈ উভতি আহে নাই বাৰু? সেইটো তাৰ জ্ঞান আছে, সি উভতি আহিব লাগে নিৰ্দিষ্ট সময়। কিন্তু সেই গৰুটোৰ এইটো জ্ঞান নাই, তাৰ কান্ধত নাঙলটো লৈ যিজনে মাটি চহাই কঠীয়াটো পাৰিলে, সেই কঠীয়া ডাঙৰ হলত, সেই গৰুটোৱে কিন্তু সেই জ্ঞানটো নাই। সেই কঠীয়াখিনি তাৰ কান্ধতে নাঙলটো দি গিৰিহঁতজনে কঠীয়া পাৰিছিল, সেইখিনি তাৰ মালিকৰ কঠীয়া, সেইখিনি খাব নালাগে, সেই জ্ঞানটো কিন্তু তাৰ নাই। সি যেতিয়া ভোকত থাকিব আহাৰ হিচাপে মালিকৰ কঠীয়া হ'লেও সেইখিনি খাবই ঘাঁহ হিচাপে। কিন্তু সেই একেটা গৰুকে সেই ঘাঁহখিনিত মুখৰ আগত দি যদি মাছৰ পানী এটোপা ছটিয়াই দিয়ে, কিন্তু সেই ঘাঁহখিনি শুঙি এৰি থৈ গুচি যাব। তাৰমানে তাৰ কোনটো জ্ঞান আছে, কোনটো জ্ঞান নাই, সেইটো আমি প্ৰত্যেকেই বুজি পাই গৈছোঁ উত্তৰটো। তাৰমানে গৰুৱে মাছ মাংস নাখায়, গৰু মাংসহাৰী প্ৰাণী নহয়, তাৰমানে এইটো আমি উত্তৰটো পালোঁ। তাৰপাছতো যদি গৰুক আমি মাছ খুৱাবলৈ বিচাৰোঁ মৰিয়াই, তাৰ পৰা কিবা লাভ হ'বনে? নহয়। সেইটো যিমান সত্য বুলি আমাৰ জ্ঞানে ঢুকি পায়, ভাগৱতৰ সিদ্ধান্তও সিমানেই সত্য, একেবাৰে শিলৰ ৰেখা, যিটো আমি সকলোৱে কম বেছি পৰিমাণে চিন্তা কৰিলে উত্তৰটো লাভ কৰিব পাৰিম। গতিকে আমাৰ স্বভাৱটো কোনটো এতিয়া, সেইটো আমি নিজক বিশ্লেষণ কৰিব লাগে। কুকুৰকো খাই যিটো মহাম্লেচ্ছ জাতি বুলি কৈছে, যিসকলে কুকুৰ খায় তেওঁলোকক শাস্ত্ৰই ম্লেচ্ছ জাতি বুলি কৈছে। কিন্তু ম্লেচ্ছ হ'লেও শংকৰ গুৰুজনাই কি সিদ্ধান্ত দিছে আমাক? অসম মুলুক ধুবা যে তুৰুক, কুবাচ ম্লেচ্ছ চাণ্ডাল, আহোম কছাৰী খাচী গাৰো মিৰি, যবন কংক গোৱাল। এই অসম মুলুকত আহোম, কছাৰী, মিৰি, খাচী, গাৰো, বড়ো, ম্লেচ্ছ, চাণ্ডাল আদিকে ধৰি যিমানবিলাক নিকৃষ্টৰো নিকৃষ্টতম জাতি অসম মুলুকত বসবাস কৰি আছোঁ আমি সমস্ত জনা, গুৰুজনাই কৈছে কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় বুলি কৈছে। কৃষ্ণ ভকতৰ সংগলৈ যদি যায় সমস্ত জনা আমি পবিত্ৰ হৈ যাব পাৰোঁ, শাস্ত্ৰই সিদ্ধান্ত